এইবেলি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো জিলাত চিলাৰায় দিৱস পালন কৰি আছে। অসম চৰকাৰে চেণ্ট্ৰেলি তেওঁলোকে পাতি থাকে প্ৰতি বছৰে। এবাৰ আমাৰ নিৰ্দেশ দিছে যে জিলাই জিলাই এই বস্তু পালন কৰিবলৈ। ইয়াৰ উদ্দেশ্য এটাই, যিবিলাক মহান ব্যক্তিবিলাক, মহান যোদ্ধাবিলাক তেওঁক স্মৰণ কৰিবৰ কাৰণে এনেকুৱা অনুষ্ঠান পতা হয়। তেওঁৰ যিটো গৌৰৱ আছিল, এই গৌৰৱ জাতি আমাৰ যিটো কোচ জাতিবিলাক যাতে পাহৰি নাযায় আৰু আন আন জাতিবিলাক যাতে পাহৰি নাযায়, তেওঁৰ গৌৰৱক আমাৰ মাজত বিয়পি পৰক, সমাজখনক, অসমক সুন্দৰ এটা প্ৰদেশ গঢ়ি তুলিবলৈ এনেকুৱা কৰাৰ প্ৰয়োজন আছিল। আৰু অনৈক্যৰ ভিতৰত ঐক্যৰ আৱিষ্কাৰ যিটো ভাৰতীয় জনতা পাৰ্টীয়ে কৰি আছে, এইটো এটা ভাল নিৰ্দেশন। প্ৰতিটো জাতি উপজাতি চবকে স্মৰণ কৰি আছোঁ। আমি প্ৰতিটো ধৰ্মাৱলম্বী মানুহক আমি স্মৰণ কৰি আছোঁ। তেওঁলোকৰ যিজন মহান ব্যক্তিবিলাক আছিল তেওঁলোকক মনত ৰাখি তেওঁৰ যিটো আদৰ্শ আৰু তেওঁলোকৰ যিটো নীতি আছিল, এই নীতিবিলাক যাতে আমি পৰৱৰ্তী সময়ত অসমৰ ডেভেলপমেণ্টৰ কামত লগাব পাৰোঁ, তাৰ কাৰণে এনেকুৱা আয়োজন কৰা। এজন সাহিত্যিক, এজন ব্যক্তিত্ব সম্পন্ন সেইজনৰ দৰধাৰ প্ৰতি পৰৱৰ্তী সহানুভূতি অবিহনে শংকৰদেৱে এই বৰ অসমৰ এই বীৰসকলৰ চিলাৰায় নামেৰে আমাৰ বীৰ আমাৰ মানুহ আছে। আৰু সেইজনে তেতিয়া আমি বিভিন্ন অনুষ্ঠান কৰি আছোঁ।